সারপ্রাইজিং কথা এটা সাধারণ কোম্পানীৰ চাকৰি চেঞ্জ কৰিবৰ বাবেও ইন্টাৰভিউ দিব লাগিব এটা কোম্পানীৰ পৰা আন এটা কোম্পানী যাবৰ বাবে ইন্টাৰভিউ দিব লাগিব ইন্টাৰভিউত বিভিন্ন প্ৰশ্ন সুধিব লৰাজনৰ ছোৱালীজনৰ স্কিল টেষ্ট হ'ব এডুকেশনাল কোৱালিফিকেশন চাব ইয়াৰ পাছত পুৰণা কোম্পানীটোত কেনেকৈ কাম কৰিছিলে এইবোৰৰ ইনভেষ্টিগেশ্যন হ'ব ৰেফাৰেন্স ল'ব আৰু শেষত তেওঁ চাকৰিটো হয়তো পাব একেই চৰকাৰী ক্ষেত্ৰতো একেই এটা চাকৰিত জয়েন কৰিবৰ বাবে বিভিন্ন ধৰণৰ পৰীক্ষা দিব লাগিব ইন্টাৰভিউ হ'ব আৰু শেষত তেওঁ যদি সিলেক্ট হয় তেতিয়া চাকৰিটো পাব কিন্তু এখন পৃথিৱীত আজিৰ সময়ত এনে এটা চাকৰি আছে যেটো চাকৰিত কোনো ইন্টাৰভিউ দিব নালাগে হেতু হল নেতা মন্ত্ৰী হোৱাৰ চাকৰি আপুনি এটা দলত আছে আজি চৰকাৰী পক্ষক গালি পাৰি আছে বা চৰকাৰী পক্ষত আছে বিৰোধী পক্ষক গালি গলাজ পাৰি আছে আৰু ৰাতিৰ ভিতৰতে আপুনি দল খলাই পেলাব পাৰে এটো দলত টিকট নপোৱাৰ বাবে আপুনি ৰাতিৰ ভিতৰতে অন্য এটা দলত জয়েন কৰিব পাৰে কোনো ধৰণৰ ইন্টাৰভিউ দিব নালাগে কোনো ধৰণৰ ব্যাকগ্ৰাউণ্ড চেক নহয় কোনো ধৰণৰ পুৰণা কামবোৰৰ হিচাপ নহয় মাত্ৰ তেওঁ এই দলটোত আহি টিকটৰ দাবিদাৰ হ'ব পাৰে এইবোৰৰ জৰিয়তে কাৰ লাভ হৈছে জানেনে সেই কেইজন নেতা মন্ত্ৰীৰ যি বছৰ বছৰ ধৰি ৰাজত্ব কৰি আছে টিকটৰ আশাত এটা দলৰ পৰা আন এটা দললৈ গৈ আছে লোকসান কাৰ হৈছে জানেনে নৱপ্ৰজন্মৰ সেই সকল ডেকা ল'ৰা ছোৱালীৰ যি এটা দলত নিষ্ঠাৰে কাম কৰি আছে তৃণমূল পৰ্যায়ৰ পৰা কষ্ট কৰি কৰি ভৱিষ্যতে টিকট পোৱাৰ আশা দেখিছে সপোন দেখিছে কিন্তু তেওঁ টিকট ক'ত পাব তেওঁৰ টিকটটোতো এই দল বাগৰি থকা মানুহসকলে লৈ লৈছে এজন কৰ্মীয়ে বহু কষ্ট কৰি কাম কৰি আছে গছত বেনাৰ লগাইছে ইলেকশ্যনত কেম্পেইন কৰিছে সোশ্যাল মিডিয়াত এক্টিভ থাকি প্ৰত্যেকটো পজিটিভ খবৰ দলটোৰ পজিটিভ খবৰবোৰ বিলাইছে ৰাইজৰ ওচৰলৈ আগবাঢ়িছে নেতা মন্ত্ৰীজন সেই অঞ্চললৈ আহিলে মানুহ গোটাই গোটাই ডাঙৰ ডাঙৰ ভিৰভাৰ সভাবোৰো পাতিছে তেওঁৰ আশা আছিল কিন্তু তেওঁ টিকট পাব ক'ত টিকট পাব তেওঁ এই একেদিনে আহি সেই দলটোৰ মুৰব্বী হ'ব বিচৰা নেতাসকলৰ বাবে তেওঁ টিকট পাবনে কেতিয়াও নাপায় ইয়াৰ পৰা লোকসান হৈছে সেই সকলৰ সেই নৱপ্ৰজন্মৰ যি ৰাজনীতিলৈ কেতিয়াবা আহিব বিচাৰিছিল কিন্তু আহিব নোৱাৰে কাৰণ কিছুমান নেতা মন্ত্ৰীৰ বাবে কংগ্ৰেছ বিজেপি এজিপি সে মতলব নাই তেওঁলোকক লাগে মাত্ৰ টিকট তাৰ বাবে ৰাতিৰ ভিতৰতে দলো খলাব পাৰে ৰাতিৰ ভিতৰতে সদায় গালি পাৰি থকা দলটোত আহি জয়েন কৰি দ্বিতীয় দিনা সংবাদ মেল দি তেওঁ 20-25 বছৰে কাম কৰা দলটোক গালিও পাৰিব পাৰে আৰু এই সকল মানুহৰ বাবে অসমৰ ৰাজনীতিত একো নতুনত্ব নাই সদায় পুৰণাবোৰ চাই থাকিব লাগে তেওঁলোকৰ নাটকবোৰে নৱপ্ৰজন্মই চাই থাকিব লাগে আৰু দিন ৰাত কষ্ট কৰা ডেকা ল'ৰাসকলে শেষত ৰাজনীতি এৰি ঘৰৰ ওচৰত বেপাৰ কৰিব বাধ্য হৈ পৰে অসমত জাগৰণৰ প্ৰয়োজন ৰাজনীতিত জাগৰণৰ প্ৰয়োজন সেই সকল মানুহৰ মুখখন দেখি থাকিলেই যে ৰাজনীতি হ'ব এনেকুৱা কথা নাই নৱপ্ৰজন্মক সুবিধা দিব লাগে চৰকাৰী পক্ষৰ দলটোত অগণন এনেকুৱা ডেকা ল'ৰা ছোৱালীয়ে সমষ্টি আছে যি দিন ৰাত কষ্ট কৰি সেই অঞ্চলৰ এমএলএ জনক বছৰ বছৰৰ পৰা জিকাই আহিছে তেওঁৰ আশা এটাই এওঁৰ পাছত মই টিকট পাম কিন্তু এই ৰাতিৰ ভিতৰতে কংগ্ৰেছৰ পৰা বিজেপি হোৱা বিজেপিৰ পৰা কংগ্ৰেছ হোৱা এজিপিৰ পৰা বিজেপি হোৱা বিজেপিৰ পৰা কংগ্ৰেছ হোৱা এই নেতাসকলৰ বাবে ডেকা ল'ৰা ছোৱালীবোৰে সুবিধা নাপায় যেতিয়ালৈকে এইবোৰ বন্ধ নহ'ব নৱপ্ৰজন্মই কেতিয়াও সুবিধা নাপায় টিকট নাপায় আৰু লেতেৰা ৰাজনীতিবোৰ চলি থাকিব সেইকাৰণে এইটোৱে সময় প্ৰত্যেকজন দলৰ উদীয়মান কৰ্মীয়ে বুজি উঠা দলৰ শীৰ্ষ মুৰব্বীসকলেও বুজি উঠা নৱপ্ৰজন্মক ৰাজনীতিলৈ আনিব লাগিব তেতিয়াহে সুস্থিৰ ৰাজনীতি হ'ব আৰু এটা দলৰ পৰা আন এটা দললৈ আহোঁতে এনেকুৱা এটা ইন্টাৰভিউ হ'ব লাগে এনেকুৱা এটা বেকগ্ৰাউণ্ড টেষ্ট হ'ব লাগে য'ত তেওঁ কিমান সক্ষম সেই কথাও যাতে উল্লেখ থাকে তেওঁ যাতে এইকেইটা পৰীক্ষা দি উত্তীৰ্ণ হৈহে ৰাইজৰ প্ৰতিনিধি হোৱাৰ টিকটৰ যোগ্য প্ৰাৰ্থিত্ব হ'ব পাৰে এই কথা ভবা প্ৰয়োজন যাক তাক টিকট দি দিয়াটো কথা নহয় দলটো চাই বহুজন সাধাৰণ মানুহে ভোট দি দিয়ে বিজেপিৰ পৰা যদি আজি এজন প্ৰাৰ্থী দিয়ে যিকোনো মানুহে ভোট দি দিব মানুহজনৰ ব্যক্তিত্ব নাচায় কিন্তু ইয়াৰ সুবিধা শীৰ্ষ নেতাসকলে লোৱা উচিত নহয় সেই সকল নৱপ্ৰজন্মক টিকট দিয়ক যি কাম কৰিম বুলি বছৰ বছৰৰ পৰা ৰাইজৰ বাবে কাম কৰি আহিছে কথাবোৰ এবাৰ ভাবি চাব যদি অকণমানো সত্যতা আছে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে গম পায় শীৰ্ষ নেতৃত্বই